hey guys, welcome back to another video. So বনিকল লৈ এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও বনিকল তো বনিকল গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা যোৱা কালি এটা লেটেষ্ট নোটিফিকেশন আহিছে এই নোটিফিকেশনত আপোনালোকৰ যি ৰি এডমিশন আছে সেই এডমিশনৰ বিষয়ে এটা আলোচনা কৰিছে তো এই এডমিশনটো কোন সকল ছাত্ৰ-ছাত্ৰীৰ বাবে অৰ্থাৎ ইউজি নে পিজি এই সকলোখিনি কথা আপোনালোকে ভিডিওটো চালে গম পাব তো ভিডিওটো আপোনালোকে প্ৰথমবাৰ হেকলৈকে চাই থাকক আৰু এই ভিডিওটো যদি এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰি দিব আৰু আমাৰ মিষ্টাৰ সগম ইউটিউব চেনেলত নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আহক বনিকল আজি আমাৰ ভিডিওটো আৰম্ভ কৰো তো বনিকল আপোনালোকে নিশ্চয় চাই আছে যে মই গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো অফিচিয়েল ওয়েবসাইট তাতে অলৰেডি মই ভিজিট কৰিছো তে অফিচিয়েল ওয়েবসাইটত আহাৰ পিছত আপোনালোকে 12 ফালে স্ক্ৰল কৰে সো ইয়াত আপোনালোকে লেটেষ্ট যেটো নোটিফিকেশন হেতু আপোনালোকে চাব পাৰিব সো ইয়াত আপোনালোকে নিশ্চয় চাই আছে প্ৰথমে দি আছে ৰি এডমিশন নোটিস ফৰ 3rd সেমিস্টাৰ ক্লাছ অফ এমবিএ ফৰ দা সিজন 2021 আৰু তাৰ পিছত দেখালে তলত আৰু এটা নোটিস আছে ইয়াতে চাওক যে ৰি এডমিশন নোটিস ফৰ 2nd 4th 6th 8th and 10th সেমিস্টাৰ ক্লাसेस অফ ইন্টিগ্ৰেটেড এমকম সিজন 2021 আৰু তাৰ পিছত দেখালে তলত দি আছে ৰি এডমিশন নোটিস ফৰ 2nd and 4th সেমিস্টাৰ ক্লাছ অফ ওয়াইল্ড লাইফ সায়েন্স ফৰ দা সিজন 2021 তো এই তিনিটা লেটেষ্ট নোটিফিকেশন আইছে গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা তো আপোনালোকৰ যেটো এডমিশন সেই এডমিশনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তো হেতু কথা আপোনালোকক এটা উল্লেখ কৰিছে তো এটা টাকে আপোনালোকক দেখাইছো তো প্ৰথমে আপোনালোকক দেখাইছো ওয়াইল্ড লাইফ সায়েন্সৰ যি এডমিশন 4th আৰু 2nd সেমিস্টাৰ হেতু কেনেকুৱা ধৰণৰ কেতিয়াৰ পৰা কিমান ফি সম্পূৰ্ণ দেখাইছো তো এটা চাওক যে দিয়া আছে এডমিশন ইনটু দা 2nd and 4th সেমিস্টাৰ ক্লাছ অফ ওয়াইল্ড লাইফ সায়েন্স ফৰ দা সিজন 2021 আৰু ইয়াতে এডমিশন ফি সকলোখিনি দিয়া আছে তো ইয়াতে যিখিনি কথা উল্লেখ কৰিছে হেতু আপোনালোকক কৈ আছো তো এটা আপোনালোকক এডমিশন ফি আৰু যেটো লাষ্ট ডে হয় হেতু ইয়াতে দিয়া আছে তো এটা এক নম্বৰ দি আছে ৰি এডমিশন পেমেন্ট উইল বি মেড অনলাইন অনলি থ্ৰু আৰু তাৰ পিছত এফালে তলত যেটো অনলাইন পেমেন্টৰ ওয়েবসাইট লিংকো এটা দিয়া আছে তো এই লিংকত আপোনালোকে ক্লিক কৰিলে আপোনালোকে হেই আপোনালোকৰ পেমেন্টটো কৰিব পাৰিব এডমিশন পেমেন্ট তাৰ পিছত এটা এডমিশন ফি অৰ্থাৎ কিমান টকা লাগিব এডমিশনৰ কাৰণে ইয়াতে চাওক যে 2nd সেমিস্টাৰৰ কাৰণে 16000 অৰ্থাৎ 16000 আৰু যেটো 4th সেমিস্টাৰৰ ষ্টুডেন্ট হিয়তৰ কাৰণে আপোনালোকৰ 15000 টকা অৰ্থাৎ 15000 আৰু তাৰ পিছত ইফালে আপোনালোকৰ যেটো লাষ্ট ডেট অৰ্থাৎ এই এডমিশনৰ যেটো লাষ্ট ডেট হে লাষ্ট ডেটটো দি আছে 25 তাৰিখ 7 মাহ 2021 উইদাউট ফাইন যদি এই তাৰিখত যদি আপোনালোকে মানে হেৰি নকৰে এডমিশনটো নলয় তেতিয়ালে ফাইন হ'ব আৰু 30 তাৰিখৰ ভিতৰত যদি আপোনালোকে হেতু লয় মানে 25 ৰ পৰা 30 ৰ ভিতৰত যদি আপোনালোকে লয় মানে ফাইন কৰি যদি লয় তেতিয়ালে আপোনালোকে 200 টকা এক্সট্ৰা দিব লাগিব এটা দিছে উইথ ফাইন অফ ₹200 অৰ্থাৎ আপোনালোকে যদি 25 তাৰিখত নলয় তেতিয়ালে আপোনালোকৰ ফাইন দিব লাগিব 200 টকা তো এটো গল তাৰ পিছত আহিলা আপোনালোকৰ নোটিস যেটো হল আপোনালোকৰ ৰি এডমিশন নোটিস ফৰ 2nd 4th 6th 8th and 10th সেমিস্টাৰ ক্লাছ অফ ইন্টিগ্ৰেটেড এমকম সিজন 2021 তো এটা এক নম্বৰ পইণ্ট দি আছে 2nd 4th 6th and 8th সেমিস্টাৰ ৰি এডমিশন পেমেন্ট উইল বি মেড অনলাইন অনলি থ্ৰু আৰু অনলাইনৰ যেটো হেৰি মানে আপোনালোকৰ যেটো ক্লু পেমেন্টৰ কাৰণে যেটো ওয়েবসাইট হেতু দিয়া আছে আৰু তাৰ পিছত আহিলে 2 নম্বৰ তো এটা দি আছে 10th সেমিস্টাৰ ৰি এডমিশন পেমেন্ট will be made online only through SBI collect at guwahati.ac.in আৰু ইফালে দি আছে ওয়েবসাইট তো যেন হক এটা যেটো কথা উল্লেখ কৰিছে তো এটা 2 নম্বৰ পইণ্টত কোৱা আছে যে কল ছাত্ৰ-ছাত্ৰী 10th সেমিস্টাৰ অৰ্থাৎ যেটো এমকম ইন্টিগ্ৰেটেড 10th সেমিস্টাৰৰ ছাত্ৰ-ছাত্ৰী হয় হেই কলৰ যেটো এডমিশনৰ পেমেন্ট কৰা যেটো মুড হেতু হল আপোনালোকৰ এটা ওয়েবসাইটৰ লিংকটো দিয়া আছে আৰু তাৰ পিছত ইফালে চালান কাটি আপোনালোকৰ যেটো হেৰি আপোনালোকে হেতু কৰিব পাৰিব পেমেন্টটো আৰু যেটো 8th সেমিস্টাৰ লগে 2nd ৰ পৰা 2nd 4th 6th আৰু 8th সেমিস্টাৰ হেতৰ কাৰণে যেটো পেমেন্টৰ মানে ওয়েবসাইট লিংক হেতু এতে অলৰেডি ওপৰত দিয়া আছে হেতু বেলেগ বেলেগ তো যেন হক এটা বেলেগ বেলেগ অপচন দিয়া আছে আৰু তাৰ পিছত ইফালে দিয়া আছে 3rd পেমেন্ট ক্যান বি মেড অনলাইন ইন 3 ওয়ে অৰ্থাৎ পেমেন্ট আপোনালোকে তিনিটা মাধ্যমত কৰিব পাৰিব অনলাইনৰ যোগেদি তো এটা দিয়া আছে এক নম্বৰ নেট বেংকিং তাৰ পিছত ইফালে আছে 2 নম্বৰত আদার্স পেমেন্ট মোড অৰ্থাৎ আপোনালোকৰ যেটো ফোন পে গুগল পে ইউপি এইসমূহ থাকিব পাৰে এক্সাক্ট মই ক'ব নোৱাৰো যেনক তো হেবিলাক আছে আৰু তাৰ লগত আপোনালোকৰ ক্যাশ অৰ্থাৎ আপোনালোকৰ ক্যাশ যেটো চালান কাটি আপোনালোকে SBI ব্ৰাঞ্চত গৈ চালান কাটি আপোনালোকে পেমেন্ট কৰিব লাগে হেতু যদি কৰে তেতিয়ালে হেতু হৈ যাব তো এইকেইটা বস্তু মানে এইকেইটা মোডত তিনিটা মাধ্যমত আপোনালোকে পেমেন্ট কৰিব পাৰিব তাৰ পিছত ইফালে 4 নম্বৰ দি আছে ক্যান্ডিডেট নিড টু প্ৰিন্ট আউট 3 copies of their payment challan after making the payment on for the student 2 copies for the university to be submitted to respective department only যেটা 4 নম্বৰ পইণ্টত কৈছে যে আপোনালোকে যেটো পেমেন্ট কৰিব এডমিশনৰ কাৰণে সেই পেমেন্টৰ যেটো চালানৰ মানে কপি সেই কপিটো আপোনালোকে তিনিটা লাগিব মানে পেমেন্ট ৰিসিপ্ট
তিনিটা থাকিব এটা হ'ল আপোনালোকৰ ষ্টুডেণ্টৰ কাৰণে অৰ্থাৎ নিজৰ কাৰণে আৰু দুটা হ'ল আপোনালোকৰ কলেজৰ কাৰণে তো ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ কলেজত ক'ত কোনটো দিব লাগে সেইটো দি দিব তো সেইটো গ'ল তাৰপিছত আহিলে 5 নম্বৰ এডমিশ্যন ফৰ্ম মে বি অবটেইন ফ্ৰম দ্য এডমিশ্যন ব্ৰাঞ্চ room number 14 of the office of the undersigned so এটা যেটো এডমিশনৰ যেটো ফৰ্ম আছে ফৰ্মটো ক'ত পাব তো গুৱাহাটী ইউনিভাৰ্চিটি যেটো room number 4 আছে এডমিশন ব্ৰাঞ্চ room number 14 তো room number 14 ত আপোনালোকে হেতু বস্তু পাই যাব আৰু আপোনালোকে যদি এডমিশন ফি হে ফিটো আপোনালোকে কিমান এটা চাওক এডমিশন ফি এটা দি আছে 23000 অৰ্থাৎ আপোনালোকে 23000 টকা দিব লাগিব এডমিশনৰ কাৰণে আৰু এটা সকলো সেমিষ্টাৰৰ কাৰণে সেম এটা এমাউন্টটো মানে এডমিশন ফিটো যিসকলে ইন্টিগ্ৰেটেড এমকম কৰি আছে এইকলৰ আৰু এইটো কিন্তু আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো মেইন কলেজ তাতে এফিলিয়েটৰ কথা কিন্তু এটা উল্লেখ কৰা নাই আৰু এফিলিয়েটৰ কথা যেতিয়া উল্লেখ কৰিব এটো মই কৈ দিম মেবি আপোনালোকে এটো কলেজতো গম পাব এফিলিয়েট কলেজ যি কলেজ আছে মানে আপোনালোকৰ যেটো ৰেসপেক্টিভ কলেজ সেই মত আপোনালোকে কন্টাক্ট কৰি ল'ব তাৰপিছত এফালে দি আছে লাষ্ট ডেট অফ এডমিশন তো এডমিশনৰ লাষ্ট ডেট হ'ল 25 তাৰিখ আৰু যদি হে 25 তাৰিখত আপোনালোকে এডমিশন নলয় তেতিয়া আপোনালোকে ফাইন দিব লাগিব 200 টকা তো হেতুটো আপোনালোকে আগতেও গম পাইছে সেম প্ৰসেস লাষ্টত আহিলে আপোনালোকৰ এমবিএ অৰ্থাৎ যে কল ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছে তো সেই কল ছাত্ৰ-ছাত্ৰী যেটো এডমিশন এতে থাৰ্ড সেমিষ্টাৰ যে কলে এডমিশন লব এমবিএ সেই কলৰ কথা এটো উল্লেখ কৰিছে তো আপোনালোকৰ যেটো এডমিশন এটা আপোনালোকৰ সেই যেটো আপোনালোকৰ পেমেন্ট মোড হেতু সেম তাৰপিছত আপোনালোকৰ যেটো সকলোখিনি খেম জাস্ট আপোনালোকৰ এতে যেটো এডমিশন ফি হেতু এটা চেঞ্জ হৈছে তো এটা চাওক যে আপোনালোকৰ যেটো এডমিশনৰ ফি হেতু হল আপোনালোকৰ 63720 rupees paid মানে আপোনালোকে 63720 টকা দিলে আপোনালোকে এডমিশনটো লব পাৰিব এমবিএ থাৰ্ড সেমিষ্টাৰৰ আৰু যেটো লাষ্ট ডেট হল এডমিশনৰ হেতু হল আপোনালোকৰ 25 তাৰিখ আৰু যদি আপোনালোকে 25 তাৰিখত আপোনালোকে এডমিশন নলয় তেতিয়া আপোনালোকে 200 টকা ফাইন দিব লাগিব তো এইটো আসলে লেটেস্ট নোটিফিকেশন ফালৰ পৰা তো সোনকালে আপোনালোকৰ যিসকল ছাত্ৰ-ছাত্ৰী ইউজি কৰি আছে অৰ্থাৎ বিএ বিকম বিএসসি সেইসকলৰ মানে যেটো নোটিস সেই সময় আহি যাব তো সেই সময় আহিলে আপোনালোকৰ ভিডিও বনাই কৈ দিম তো আশা কৰো ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সহম ইউটিউব চেনেলত নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো মানে আজি মানে বাই জয় অসম